নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8 ৰ এনচিইআৰটি চেপ্টাৰ 2 45 পেজত থকা 11 নম্বৰ কোৱেশ্চন সলভ কৰিব লাইছো আৰু 11 নম্বৰ কোৱেশ্চন কি কৈছে যে এ ডিজিটেল লকাৰ হেজ এন আলফানিউমেৰিক মানে যেটো সংখ্যা থাকে আলফানিউমেৰিক এলফাবেটো থাকে আৰু সংখ্যাও থাকে ক্লিয়াৰ সো এতিয়া it can have both digits and letter তো আলফানিউমেৰিক আপোনাৰ সংখ্যাও থাকিব পাৰে লেটাৰ থাকিব পাৰে বা দুটো থাকিব পাৰে একেলগে ঠিক আছে সো পাসকোড অফ লেন্থ 5 তো পাঁচটা ডিজিটৰ এটা আলফানিউমেৰিক কোড এটা বনাব লাগিব সাম এক্সাম্পলস কোডস আর দিয়াতে কিছুমান এক্সাম্পল দিয়া আছে ইয়াতে এইটোত আপোনাৰ এলফাবেটো আছে সংখ্যাও আছে এইটোত কেৱল সংখ্যা আছে এইটোত কেৱল এলফাবেট আছে এইটোত এলফাবেট সংখ্যা দুটাই আছে তো হাউ মেনি such codes are possible তো পাঁচটা ডিজিটেদি পাঁচটা এই ডিজিটেদি আপুনি কিমানটা কোড এনেকুৱা ধৰণৰ বনাব পাৰিব ঠিক আছে তো আমাৰ পসিবল কিমানটা আছে পাঁচটা তো এটা দুটা তিনটা চাৰিটা পাঁচটা আছে ঠিক আছে তো আমাৰ চাব লাগিব যে আমাৰ এটি সংখ্যা কোৰ পৰা কিমানলৈকে বহাব পাৰিম আমাৰ সংখ্যা আছে কি 0 ৰ পৰা আমি 9 লৈকে বহাব পাৰিম হয়নে কাৰণ আমাক নাম্বাৰছৰ কথা কৈছে ডিজিটৰ কথা ডিজিট আমাৰ 0 ৰ পৰা 9 লৈকে পসিবল আছে আৰু এলফাবেট আমাৰ a ৰ পৰা z লৈকে পসিবল আছে তো ইখিনি হ'ব পাৰে সো 0 ৰ পৰা 9 লৈকে টোটাল আমাৰ কিমানটা সংখ্যা আছে 10টা আছে আৰু a ৰ পৰা z লৈকে টোটাল আমাৰ 26টা এলফাবেট আছে ক্লিয়াৰ এতিয়া পেজটো কি হ'ল যে প্ৰত্যেকটোতে আমি কিমানটা কৰি আমাৰ হ'ব পাৰে পসিবল হ'ব পাৰে এতিয়া ইয়াতে এই যেটো প্ৰথমটো আছে এক নম্বৰত আমি সংখ্যাও বহাব পাৰো বা আমি এলফাবেটো দিব পাৰো যদি আমি সংখ্যা দিও আমাৰ 10টা অপচন আছে এই 10টা সংখ্যাৰ যিকোনোটা আমি বহাব পাৰো সিমিলারলি ইয়াতে আমি a to z ৰ এলফাবেটৰ 26টা আমাৰ এলফাবেট আছে এই 26টা যিকোনোটা আমি বহাব পাৰো গটিকে আমাৰ হাতত দুটা পসিবিলিটি আছে আমাৰ ইয়াতে সংখ্যাও দিব পাৰো আমি ইয়াতে এলফাবেটো দিব পাৰো এতিয়া এই দুটা যদি প্লাস কৰি দিও টোটাল আমাৰ কিমান হ'ল 36 হ'ল দ্যাট মিন্স ইয়াতে এই প্ৰথমটোত আমাৰ 36টা পসিবিলিটি আছে এক নম্বৰত সিমিলারলি দুই নম্বৰ ক্ষেত্ৰত আছে হ'ব ইয়াতেও আমি সংখ্যা দিব পাৰো সংখ্যা আমাৰ কেইটা অপচন আছে 10টা আৰু এলফাবেটো সিমিলারলি আমাৰ 26টা আছে দ্যাট মিন্স টোটাল 36টা আছে তো ইয়াতেও আমি 36টা আমাৰ অপচন আছে তো এনেকুৱা ধৰণে পাঁচটা হেইতে মানে অপচনতে আমাৰ 36টা কৈ পসিবল আমাৰ এলফাবেট বা আমি যেটো সংখ্যা আমি হিটো বহাব পৰা অপচন আছে ঠিক আছে তো ইটো মানে ইমান হেই নহয় অকমান মিক্স হৈ আছে কথাটো যে আপোনালোকে ইটো ডাউটস লগাব নালাগে যে কেনেকুৱা ধৰণৰ যে ইটোত আমি কি বহাব পাৰো ইটোত আমাৰ হয় সংখ্যাও বহাব পাৰো আমি এটি এলফাবেটো বহাব পাৰো এতে কোনো ধৰা বন্ধা নিয়ম নাই যে আপুনি এতে সংখ্যাই দিব লাগিব ইয়াতে এলফাবেট দিব নোৱাৰে বুলি কোনো ধৰা বন্ধা নিয়ম নাই আপুনি এই পাঁচটা কোডৰ এই পাঁচটা হি লেন্থৰ আপোনাৰ দিয়া আছে পাঁচটাতে আপুনি এলফাবেটো দিব পাৰে সংখ্যা দিব পাৰে বা পাঁচটাত আপুনি অকল এলফাবেট দি দিয়ক বা পাঁচটাত আপুনি অকল সংখ্যা দি দিয়ক বা মিক্স দি দিয়ক ঠিক আছে তো গটিকে আমাৰ এটা পসিবল ইমানখিনি আছে তো 0 ৰ পৰা 9 লৈকে 10টা a ৰ পৰা z লৈকে টোটাল 26টা আছে তো 36টা টোটাল হৈ গল গটিকে প্ৰত্যেকটোতে আমাৰ 36টা পসিবল হ'ব পাৰে ক্লিয়াৰ সো এতিয়া চাওক তো টোটাল কিমান হ'ব পাৰে সো টোটাল হ'ব পাৰে আমি টোটাল আমি কৰিব গলে ইটো গুটেকেটাৰ কম্বিনেশনত হ'ব তো গুটেকেটাৰ আমি মাল্টিপল কৰিব লাগিব এই গুটেকেটাৰ 36 কৰি টোটাল 36 কিমানটা আছে পাঁচটা আছে তো আমাৰ ইটো 36 টু দি পাৱাৰ 5 হ'ব তো আমি 36 টু 5 বাৰ মাল্টিপল কৰি যিমান হ'ব হেতু आंसर হ'ব গটে অকমান ডাঙৰ হ'ব সংখ্যাটো মই হেকানে মাল্টিপল কৰি দেখুৱা নাই মই জাস্ট পাৱাৰত যেটো এক্সপোনেন্টত মই তো দেখুৱাই দিছো ঠিক আছে তো আমাৰ आंसरটো কি হ'ব পাৰে যে therefore 36 to the power 5 এটো মই হে দি দিছো আতে 5 codes are possible তো ইমানটা কোড আমাৰ পসিবল হ'ব পাৰে ঠিক আছে সো আশা কৰো এইটো প্ৰসেসটো বা টেকনিকটো বুজি পাইছে চাই কেনেকুৱা ধৰণে কৰিব লাগিব এইটো তো এতিয়া 11 টো এতে কমপ্লিট হৈ এতিয়া নেক্সট 12 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লৈছো